আজি এটা বহুত ইম্পৰ্টেণ্ট মেছেজ লৈ আপোনালোকৰ ওচৰত আহিছোঁ। সেয়া হৈছে কি এইখন পৃথিৱীখন সৃষ্টি আমি কৰা নাই। এই পৃথিৱীখন সৃষ্টি কৰিছে স্ৰষ্টাই, মানে যোনে সৃষ্টি কৰিছে সৃষ্টিকৰ্তাই সৃষ্টি কৰিছে। কিন্তু সৃষ্টিকৰ্তাৰ এটা ৰুলছ আছে যে যোনে সৃষ্টিকৰ্তাৰ নিয়মাৱলী মানি যাব সুন্দৰকৈ, সেই সৃষ্টিকৰ্তাই সেইজনক ভাল পাব। আৰু যদি সৃষ্টিকৰ্তাৰ বিৰুদ্ধে গৈ কিছু কাম কৰা হয়, তেনেহ'লে মনত ৰাখিব সৃষ্টিকৰ্তাই আপোনাক বেয়া পাব। সৃষ্টিকৰ্তাৰ চবতকৈ ডাঙৰ সৃষ্টি হৈছে মানৱ সম্পদ, আৰু এই মানৱ সম্পদক যোনে নষ্ট কৰি বিধ্বস্ত কৰি যদি কোনোবাই নিজৰ মুনাফা যদি ল'ব খুজিছে, মনত ৰাখক, সাজু হৈ থাকক, এদিনাখন আপোনাৰ বেয়া অৱস্থা আহিব। আপুনি সেই বেয়া অৱস্থাৰ কাৰণে ৰখি থাকক। কাৰণ মই ভাবোঁ যদি কোনোবা এজন ব্যক্তি ধৰ্মৰ নাম লৈ অধৰ্ম ফেলাই দিয়ে, বা কিছু ব্যক্তি কৰ্মৰ নাম লৈ অকৰ্ম কৰে, বা কিছু ব্যক্তি ভালৰ নাম কৈ বেয়াহে কৰে, মনত ৰাখিব আপোনাক সৃষ্টিকৰ্তাই দেখি আছে। আপোনাক যোনে আপোনাৰ পালনকৰ্তাই পালি আছে। আৰু আপুনি ইমান অহংকাৰ কৰিব নালাগে, আপুনি ইমান গৌৰৱ কৰিব নালাগে, কাৰণ আপুনি এক সৰু কণিকাৰ পৰা আপুনি সৃষ্টি হৈছে। মনত ৰাখিব সেই সৰু কণিকা হৈয়ে আপুনি নাইকিয়া হ'ব লাগিব এই পৃথিৱীৰ পৰা। গতিকে মই আপোনাক এটা অনুৰোধ কৰিব খোজোঁ, আপুনি ৰাজনীতি কৰক, ধৰ্মনীতি কৰক, বা যিয়ে কৰক, অলপ চাব যে সময় শেষ হোৱাৰ সময় হ'ল। আপুনি আপোনাৰ যোন ভগৱানৰ ওচৰৰ পৰা আহিছিলে, সেই ভগৱানৰ ওচৰত যাব লগাই হ'ল। গতিকে আপুনি ৰেডি থাকক তাতে উত্তৰ দিবৰ কাৰণে। আৰু যদি আপুনি ভাবে যে বোলে নাই, ভগৱান নাই, আল্লাহ নাই, গড নাই, সৃষ্টিকৰ্তা নাই, আপোনাৰ যি ইচ্ছা এইটো কৰক। কিন্তু মনত ৰাখিব এই পৃথিৱীখন যে আছে, এই পৃথিৱীখন প্ৰতিটো বস্তুৰে উত্তৰ দিব পাৰে। যোন স্ৰষ্টাই সৃষ্টি কৰিছে, সেই সৃষ্টিকৰ্তাই এনেকুৱা সৃষ্টিমতে বনাই থৈছে যে এইটোৰ প্ৰতি উত্তৰ আপুনি পাব, পৃথিৱীতো পাব, সেইটো সময়তে পাব। তো গতিকে মই আপোনাক এই ভিডিঅ'ৰ জৰিয়তে জনাব খোজোঁ, কণ্ট্ৰল হওক, কণ্ট্ৰলত আহক। সময় বেয়া আহিব। নহ'লে সময় কেনেকৈ বেয়া আহিব, আপোনাৰ সৃষ্টিকৰ্তাই আপোনাক দেখাই দিব সেইটো। ধন্যবাদ।